18 আৰু 19 জানুৱাৰীত কৰচুং শ্বহীদ স্মৃতি খেলপথাৰত অসমী ভোগালী মেলাৰ আয়োজন। সাৰংগ মণ্ডল পৰ্যায়ৰ সৌজন্যত দলংঘাট ব্লকৰ অন্তৰ্গত ৰাইডঙীয়া আইভেটি আৰু হাতীযুজুৱা গাঁও পঞ্চায়তৰ সহযোগত অহা 18 আৰু 19 জানুৱাৰীত ৰাইডঙীয়াৰ কৰচুং শ্বহীদ স্মৃতি খেলপথাৰৰ প্ৰাংগণত দুদিনীয়া কাৰ্যসূচীৰে অসমী ভোগালী মেলাৰ আয়োজন কৰা হৈছে। কাৰ্যসূচী অনুসৰি 18 জানুৱাৰীৰ পৰা পুৱা 6 বজাত পৰিৱেশ নিকাকৰণ, 7 বজাত পতাকা উত্তোলন আৰু বন্তি প্ৰজ্বলন, 9 বজাত সাংস্কৃতিক শোভাযাত্ৰা, 10 বজাত চিত্ৰাংকন প্ৰতিযোগিতা, 11 বজাত বয়োজ্যেষ্ঠ ব্যক্তিসকলক সম্বৰ্ধনা আৰু 11:30 নগাঁও বটদ্ৰা সমষ্টিৰ বিধায়ক ৰূপ শৰ্মাই ভোগালী মেলাৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত কৰিব। দুপৰীয়া 1 বজাত খেল ধেমালি আৰু বিয়লি 4 বজাত বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। 19 জানুৱাৰীৰ পুৱা 7 বজাত পৰিৱেশ নিকাকৰণ, 8 বজাত ধৰ্মীয় প্ৰাৰ্থনাৰে দিনটোৰ শুভাৰম্ভ, 10 বজাত লাকি খেল প্ৰতিযোগিতা, 1:30 আকস্মিক বক্তৃতা, 3 বজাত সাজপাৰ প্ৰতিযোগিতা, সন্ধিয়া 5 বজাত বঁটা বিতৰণী অনুষ্ঠান, নিশা 7:30 কুৰাজেৰে মঞ্চ মুকলি আৰু নিশা 8 বজাত গীতাৰ্থ গিৰিনৰ সংগীতানুষ্ঠান অনুষ্ঠিত হ'ব। আৰু এই কথা উদযাপন সমিতিৰ সভানেত্ৰী মৰমী বৰা আৰু সম্পাদিকা দীপাঞ্জলি হাজৰিকাই আজি এদল সাংবাদিকক জানিবলৈ দিয়ে। মৈৰাবাৰীৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্টাৰ লাইভ অসম। নমস্কাৰ, মোৰ নাম শ্ৰী মৰমী বৰা। ভোগালী মেলা উপলক্ষে আপুনি ইয়াত পাতিছে, কি ক'ব? ভোগালী মেলা উপলক্ষে মানে আমাৰ সকলো মহিলা একত্ৰিত হৈ সকলোৰে বিভিন্ন ধৰণৰ আমাৰ কাৰ্যসূচী হাতত লোৱা হৈছে। 18 তাৰিখৰ পৰা 19 তাৰিখলৈকে। 18 তাৰিখে আমাৰ পতাকা উত্তোলন, বন্তি প্ৰজ্বলনকে আদি কৰি আৰম্ভ কৰি আমাৰ ৰূপক শৰ্মা ছাৰ ডাঙৰীয়াই আমাৰ ফিতা উদ্বোধন কৰিবহি মেলাঘাট। আৰু আমাৰ দলংঘাট উন্নয়ন খণ্ডৰ অধীনত আমাৰ যিসকল মহিলাই নিজে মানে নিজৰ যিবিলাক হাতৰ হেৰি আছে, মানে বনোৱাৰ যিবিলাক আমাৰ বস্তু আছে বা দোকান আছে, কানি কাপোৰকে আদি কৰি পিঠা পনা সকলোখিনি মানে ভোগালী উৎসৱত আমাৰ ষ্টল হিচাপে আমাৰ ৰখা হ'ব। প্ৰায় 35খন ষ্টল থাকিব আমাৰ। আৰু 19 তাৰিখে আমাৰ সাংস্কৃতিক সন্ধিয়াটি ৰখা হৈছে ৰাতি 8 বজাৰ পৰা। গীতাৰ্থ গিৰিয়ে আমাক উদ্বোধন কৰি তেওঁ মানে চলাব আৰু সংগীতৰ অনুষ্ঠানেৰে আমাৰ চলোৱা হ'ব। ৰিপৰ্টাৰ লাইভ অসম।